1999 চনৰ 10 ছেপ্টেম্বৰ আছিল সেই দিনটো। সেইদিনাখন মোৰ পুৱা 6 বজাত এটা দুৰ্ঘটনা হৈছিলে। দুৰ্ঘটনা হোৱাৰ পৰাই প্ৰায় আজি 23 বছৰে হ'ব। এই 23 বছৰ মই ইয়াতে সজ্জাগত হৈ আছিলোঁ। এইখিনি সময়তে বিভিন্ন সময়ত মোৰ বন্ধুবৰ্গ, মোৰ যিখিনি শুভাকাংক্ষী আছিলে, সেইখিনি প্ৰেৰণাতে মই হাতত কলমটো তুলি লৈছিলোঁ আৰু সেইমতে বিভিন্ন যি পাৰোঁ মনলৈ যিখিনি আহে সেইখিনিকে মই লিখা মেলা কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু তাৰেই ফলশ্ৰুতিতে 2012 চনত মই ৰং তুলিকাৰে আকৌ তোমাৰ ছবি বুলি এখন কবিতা সংকলন প্ৰকাশ কৰিছিলোঁ। তাৰ পৰা বৰ্তমান বিভিন্ন গল্প বা প্ৰবন্ধ লিখিছিলোঁ। সেইসমূহ মোৰ সাংবাদিক বন্ধুসকলৰ প্ৰেৰণাতে মই বিভিন্ন কাকত আলোচনীলৈ পঠাবলৈ সক্ষম হৈছিলোঁ আৰু সেইমতে প্ৰায় প্ৰকাশো হৈছিলে। আৰু তেনেদৰে কিছুমান কাম কৰি পেলাই সময়বোৰ পাৰ কৰি আহিছিলোঁ। জীৱনৰ বিভিন্ন ঘাত প্ৰতিঘাতবোৰ তেনেকৈ পাৰ হৈছিলে। সুস্থ অৱস্থাত এটা পৰিৱেশ পাইছিলোঁ। লগৰ বন্ধু বান্ধৱবিলাকৰ লগতেই আমি এটা নাটকৰ দল সৃষ্টি কৰিছিলোঁ আৰু সেইমতে অসমৰ বিভিন্ন ঠাইত গৈ পেলাই ড্ৰামা কম্পিটিশ্যনবিলাকত জইন কৰিছিলোঁ। তাৰ পৰাই কিছুমান সাংস্কৃতিক বা এনেকুৱা সাহিত্য জগতবিলাকৰ লগত কিবা এটা মনটো আগ্ৰহী হৈছিলে। যাৰ বাবে কিজানি বিভিন্ন সেইখিনি বাৰু পুৰস্কাৰটো পোৱা গৈছিলে। আমি বিশেষকৈ পুৰস্কাৰতকৈ আমি সামাজিক কামবিলাকত জড়িত হৈ পেলাই বেছি আনন্দ লাভ কৰিছিলোঁ।